নমস্কাৰ লাৰ্ণ এণ্ড ডিছকাছ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। তেনেহ'লে বলক আজিৰ কুৱেশ্যনখিনিলৈকে আগবাঢ়োঁ। তো ফাৰ্ষ্ট কুৱেশ্যন ইজ হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এন অলিম্পিক মেডেল? অৰ্থাৎ অলিম্পিক মেডেল পোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? আৰু তলত দিয়া অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰ হৈছে আপোনালোকৰ অপশ্যন বি কৰ্ণাম মালেশ্বৰী। নেক্সট কুৱেশ্যন ইজ হাউ মেনি প্লেয়াৰ্ছ আৰ অন এ বাস্কেটবল টিম? অৰ্থাৎ বাস্কেটবল টিমত কিমানজন প্লেয়াৰ থাকে? আৰু তলত দিয়া অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ 5। নেক্সট কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এন ইণ্ডিভিজুৱেল অলিম্পিক গ'ল্ড মেডেল? অৰ্থাৎ অলিম্পিক গ'ল্ড মেডেল পোৱা ব্যক্তিগতভাৱে প্ৰথমগৰাকী ভাৰতীয় কোন আছিল? আৰু তলত দিয়া অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি অভিনৱ বিন্দ্ৰা। হি ৱন দ্য ইণ্ডিভিজুৱেল অলিম্পিক মেডেল ফাৰ্ষ্ট টাইম ফৰ ইণ্ডিয়া। নেক্সট কুৱেশ্যন হাউ মেনি মেডেলছ হেজ ইণ্ডিয়া ৱন ইন দ্য পেৰিছ অলিম্পিক? অৰ্থাৎ পেৰিছ অলিম্পিকত ভাৰতবৰ্ষই কিমানটা মেডেল পাইছিল? আৰু তলত দিয়া অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে আপোনালোকৰ অপশ্যন এ 6। তাৰে 5টা ব্ৰঞ্জ আৰু এটা চিলভাৰ। নেক্সট কুৱেশ্যন হুইচ গেম ইজ ৰিলেটেড টু ডেভিছ কাপ? অৰ্থাৎ ডেভিছ কাপৰ লগত কোনখন খেল জড়িত? আৰু তলত দিয়া অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে আপোনালোকৰ অপশ্যন বি লং টেনিছ। লং টেনিছৰ লগত জড়িত। নেক্সট কুৱেশ্যন হুইচ গেম ইজ ৰিলেটেড টু দ্য ৰাইডাৰ কাপ? অৰ্থাৎ ৰাইডাৰ কাপৰ লগত কোনখন খেল জড়িত? আৰু তলত দিয়া অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি গল্ফ। হুইচ ইজ দ্য অল্ডেষ্ট ট্ৰফি ইন ফুটবল ইন ইণ্ডিয়া? আৰু তলত দিয়া অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে আপোনালোকৰ অপশ্যন এ ডুৰাণ্ট কাপ। নেক্সট কুৱেশ্যন হু ইজ দ্য প্ৰেজেণ্ট হকী কেপ্টেইন অফ ইণ্ডিয়া? ইণ্ডিয়াৰ বৰ্তমানৰ হকী কেপ্টেইনজনৰ নাম কি? আৰু তলত দিয়া অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে হৰমনপ্ৰীত সিং। নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন দ্য খেল ৰত্ন এৱাৰ্ড? অৰ্থাৎ খেল ৰত্ন এৱাৰ্ড পোৱা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ কোন? আৰু তলত দিয়া অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি লাভলীনা বৰগোহাঁই। নেক্সট কুৱেশ্যন হু ইজ দ্য কাৰেণ্ট ইণ্ডিয়ান ওমেন্স ক্ৰিকেট কেপ্টেইন? আৰু তলত দিয়া অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি হৰমনপ্ৰীত কৌৰ। হৰমনপ্ৰীত কৌৰ হৈছে বৰ্তমান ইণ্ডিয়ান ওমেন ক্ৰিকেট টীমৰ কেপ্টেইন। তো আজিলৈ ইমানখিনিয়ে, লগ পাম আকৌ নেক্সট ভিডিঅ'ত। ধন্যবাদ।